আজি হল 15 জুন আৰু আজি ফাদাৰ্স ডে। একচুৱেলি ফাদাৰ্স ডে মাদাৰ্স ডে বিলাক ইমান বেছি আগতে তেনেকৈ জানা নাছিলোঁ। যোৱা বছৰ যেতিয়া পিমু জন্ম হ'ল 16 জুনৰ দিনাখন, সেইদিনাখন পিছত গম পালোঁ যে সেইদিনাখন ফাদাৰ্স ডে হয়। তেতিয়া মানে মনটো ভাল লাগিছিল যে ফাদাৰ্স ডে দিনাখনে ফাদাৰ হ'লোঁ। আৰু ভাবি থৈছিলোঁ যে প্ৰত্যেক বছৰে 16 জুনতে চাগে ফাদাৰ্স ডে হয়, গতিকে তাইৰ বাৰ্থডেটো 16 জুনতে পৰিব, গতিকে মনটো ভাল লাগিছিলে। যেতিয়া আজি 15 জুনত যেতিয়া আজি ফাদাৰ্স ডে দেখা পালোঁ, তেতিয়া মানে মই গুগলত মাৰি পেলাই চালোঁ। তেতিয়া গম পালোঁ যে বহুত ঠাইত বেলেগ বেলেগ ধৰণে ফাদাৰ্স ডেটো চেলিব্ৰেট কৰে। আমাৰ এছিয়ান কাণ্ট্ৰিবিলাকত জুন মাহত 3rd ছানডেটোত কৰে, গতিকে সেইটো মানে কেতিয়া কি পৰিব ঠিক নাই। গতিকে বাৰু যি কি নহওক, ফাদাৰ্স ডে আৰু, গতিকে পিছতহে গম পালোঁ। আৰু ফাদাৰ্স ডে তেনেকুৱা চেলিব্ৰেশ্যন নাই। আৰু কাইলৈ যিহেতু 16 তাৰিখ, কাইলৈ পিমুৰ জন্মদিন, গতিকে মানে অলপমান সৰুকৈ একদম অনুষ্টুপীয়া সৰুকৈ মানে আৰু এটা আয়োজন। গতিকে অলপমান বজাৰ চজাৰ কৰিলোঁ মানে। আৰু মই পৰিলোঁ সেইদিনাখন, বাইক এক্সিডেণ্ট এটা হ'ল। গতিকে বহুতে সুধি আছে যে পৰিয়ে থাকিবিনে, কি আৰু এইবোৰ ভগৱানে দিছে, লৈছোঁ আৰু। গতিকে তাৰপিছত আৰু সেই তেনেকৈ লেঙা ভৰিৰে বজাৰ চজাৰ কৰিলোঁ মেলিলোঁ। আৰু বাকী পিমুৰ জন্মদিন কি কৰিব পাৰোঁ দেখুৱাবলৈ, বিনিয়ে চাগে দেখাবই, আৰু মই চেষ্টা কৰিম আৰু সৰু সুৰাকৈ কিবা দেখাবলৈ। আৰু সকলো দেউতাকে আজি ফাদাৰ্স ডে শুভেচ্ছা জনালোঁ।